শীঘ্ৰে জমা হ'ব প্ৰথম কিস্তিৰ ধন জমা হ'বলৈ গৈ আছে আত্মনিৰ্ভৰ আঁচনিৰ অধীনত আৰু আজিৰ পৰা যিটো আৰম্ভ হৈছে আত্মনিৰ্ভৰ আঁচনি সাক্ষাৎকাৰ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে গতিকে প্ৰথম কিস্তিৰ ধন শীঘ্ৰে জমা হ'ব আপোনাৰ একাউণ্টত জিলা ভিত্তিত আজিৰ পৰা 5 ছেপ্টেম্বৰলৈ প্ৰথম পৰ্যায়ৰ সাক্ষাৎকাৰ অনুষ্ঠিত হৈছে আৰু 30,000 নিবনুৱাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন শীঘ্ৰে সোমাব 30,000 নিবনুৱাৰ একাউণ্টত প্ৰথম কিস্তিৰ 1 লাখ টকা দিব চৰকাৰে প্ৰথম কিস্তিৰ ধন দিব 1 লাখ টকা আৰু দ্বিতীয় পৰ্যায়ত পুনৰ 1 লাখ টকা দিব চৰকাৰে প্ৰথম পৰ্যায়ত 1 লাখ টকা লাভ কৰিব শীঘ্ৰে আৰু দ্বিতীয় পৰ্যায়ত পুনৰ 1 লাখ টকা চৰকাৰে দিব আৰু এই ধন উভতাই দিব নালাগে আপুনি চৰকাৰক প্ৰথম কিস্তিৰ ধন আপুনি উভতাই দিব নালাগে আৰু নিবনুৱাসকলৰ বাবে ভাল খবৰ আহি পৰিছে নিবনুৱাই স্থাপন কৰিব বিচৰা ব্যৱসায় সম্পৰ্কত দিব লাগিব তথ্য আপুনি কি ব্যৱসায় কৰিব বিচাৰিছে সেয়া আপুনি তথ্য সহকাৰে দিব লাগিব আৰু ৰাজ্যৰ 80,000 যুৱক যুৱতী আত্মনিৰ্ভৰ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ গতিকে হাজাৰ যুৱক যুৱতীক আত্মনিৰ্ভৰ কৰাৰ লক্ষ্য ৰাখিছে চৰকাৰে আৰু আজিৰ পৰা লাখ নিবনুৱাৰ যুৱক বা নিবনুৱাসকলৰ বাবে ভাল খবৰ যিহেতু আজিৰ পৰা আৰম্ভ হৈছে সাক্ষাৎকাৰ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে গতিকে জিলা ভিত্তিত আজিৰ পৰা 5 ছেপ্টেম্বৰলৈ হ'ব প্ৰথম পৰ্যায়ৰ সাক্ষাৎকাৰ আৰু 30,000 নিবনুৱাৰ একাউণ্টত শীঘ্ৰে জমা হ'বলৈ গৈ আছে প্ৰথম কিস্তিৰ ধন গতিকে আপুনি আচলতে কি ব্যৱসায় কৰিব বিচাৰিছে সেয়া কিন্তু তথ্য সহকাৰে জনাব লাগিব কি ব্যৱসায় কৰিব আপুনি হাঁহৰ ফাৰ্ম খুলিম ভাবিছে ছাগলী ফাৰ্ম খুলিম ভাবিছে যিয়ে আপুনি খুলিব নিবিচাৰে বা যিয়ে ব্যৱসায় কৰিব নিবিচাৰে আপুনি দোকান দিব বিচাৰিছে সম্পূৰ্ণ কিন্তু তথ্য সহকাৰে আপুনি দিব লাগিব আৰু তাৰপিছত আপুনি দ্বিতীয় পৰ্যায়ত পুনৰ লাভ কৰিব 1 লাখ টকা চৰকাৰে আপোনাক পুনৰ 1 লাখ টকা দিব আৰু এই ধন উভতাই দিব নালাগে আপুনি চৰকাৰক নিবনুৱা স্থাপন কৰিব বিচৰা ব্যৱসায় সম্পূৰ্ণ তথ্য সহকাৰে আপুনি দিব লাগিব আপুনি কি ব্যৱসায় কৰিব বিচাৰিছে সেয়া সম্পূৰ্ণ তথ্য দিব লাগিব আৰু ৰাজ্যৰ 80,000 যুৱক যুৱতীক আত্মনিৰ্ভৰ কৰাৰ লক্ষ্য ৰাখিছে ৰাজ্য চৰকাৰে ৰাজ্যৰ লাখ নিবনুৱাৰ বাবে ভাল খবৰ আহি পৰিছে যিহেতু আজিৰ পৰা আৰম্ভ হৈছে এই আঁচনিৰ আত্মনিৰ্ভৰ আঁচনিৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া আৰু জিলা ভিত্তিত আজিৰ পৰা 5 ছেপ্টেম্বৰলৈ হ'ব প্ৰথম পৰ্যায়ৰ সাক্ষাৎকাৰ ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড কেণ্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড কেণ্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছোঁ ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড কেণ্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড কেণ্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত